এইখন শৈলেন বৈশ্য ছাৰৰ কিতাপ আপোনালোকে জানে এইখন কিতাপৰ বিষয়ে কিতাপখন কিনি লওক যদি নাই কিনি লওক বহু দাম নহয় ইয়াত লিংকত গৈ পেলাই ডেসক্ৰিপচন বক্সত থাকিব আপোনালোকে চাই ল'ব পাৰে যোনটো ভাল লাগে আপোনালোকে চাই ল'ব কোনখন কিতাপ আপোনালোকৰ কাৰণে সুবিধাজনক হয় ঠিক আছে ইয়াত কেইবাখনো কিতাপ আছে প্ৰত্যেকখন কিতাপ খুবেই বেছি গুৰুত্বপূৰ্ণ আৰু এপিএসসি আৰ্হিত আছে এইখন জেনেৰেল কিতাপ হয় এইখন জেনেৰেলি আপোনালোকে গম পাইছে আকৌ এইখন কিতাপো এইখনত পাব বহুত কেইটা অকমান স্টেপ বাই স্টেপ আছে এখন অসম নিয়োগ দাপন বুলি মই কাকো প্ৰমোট কৰা নাই বাট কিতাপ কিখনত ইনফৰমেশন পাব আপোনালোকে ডেসক্ৰিপচন বক্সত লিংক থাকিব আপোনালোকে তাৰ পৰা গৈ এবাৰ চাই ল'ব এইখিনি গুৰুত্বপূৰ্ণ এইটো চাওক এই হিষ্ট্ৰী অফ আসাম এডৱাৰ্ড গেট ছাৰৰ আছে এইবিলাক কিতাপ আপোনালোকে ষ্টেণ্ডাৰ্ড কিতাপ হয় কিতাপবিলাক চাবই একদম মানে পৰীক্ষা পাছ কৰাৰ কাৰণে নহয় আপোনালোকৰ যেটো ওভাৰঅল নলেজ হেতু গেইন কৰাৰ কাৰণে এইবিলাক কিতাপ চাবই লাগিব দেই এডৱাৰ্ড গেট এ হিষ্ট্ৰী অফ আসাম এখন কিতাপ চোৱাৰ চেষ্টা নিশ্চয় কৰিব কিতাপখন কিনি ল'ব এমাজনৰ পৰা কম দামত পাই যাব অসৱাল অবজেক্টিভ জেনাৰেল ইংলিছ এইখন খুব বেছি ষ্টেণ্ডাৰ্ড বুক হয় ইংলিছৰ কাৰণে এইখন কিতাপ মাষ্ট কিনিবই পৰীক্ষা দিয়াৰ ইচ্ছা নাথাকিলেও কিতাপখন কিনিবই ঘৰত ৰাখিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কাৰণে যিখন কিতাপ ন এইখন কিতাপ কিন্তু প্ৰিলিমিনাৰীৰ কাৰণে বেষ্ট কিতাপ এইখন কিতাপ কিনিবই লাগিব এইখনৰ পৰা প্ৰেক্টিছ কৰিব পাৰিব যে কি ধৰণৰ কুৱেশ্যন পেপাৰে মেটাৰ কৰি আছে ৰাইট এগেইন এইটো দেখিছে প্ৰিয়ম বৰুৱা ছাৰে লিখা ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশন আসাম হিষ্ট্ৰীৰ কাৰণে হয় খুব বেছি ষ্টেণ্ডাৰ্ড কিতাপ এপিএসসি দিয়া সকলে জানে এইখন কিতাপৰ বিষয়ে এই কিতাপখন আপোনালোকে ঘৰত কিনি থব আৰু সকলোৱে জনা কিতাপ হৈছে লুচেণ্ট জেনাৰেল নলেজ এইটো নিউ এডিশনৰ কিতাপখন কিনিব পুৰণাখন থাকিলে চলি যাব বাট নিউটো হলে কাৰেন্ট ইস্যুবোৰ আপডেটেড থাকে সো এইখিনি চাব এইখিনিৰ পিছত বিশেষ প্ৰয়োজন নাথাকে আপোনালোকে এইখিনি চাই লওক পৰৱৰ্তী যিসমূহ মেইনছৰ কাৰণে আমাৰ প্ৰিপাৰেচন প্ৰক্ৰিয়া হ'ব সেইসমূহ ভিডিঅ যোগে ইয়াত আমি আলোচনা কৰিম আপোনালোকে চেনেলটো চাই থাকিব ইয়াত কাৰেন্ট এফেয়াৰ্সৰ কাৰণে এটা বৰ সুন্দৰ ভিডিঅ কেইবাটাও প্লেলিষ্ট কৰা আছে দিয়াৰ কাৰণে আপোনালোকে প্লেলিষ্টত যাব ডেসক্ৰিপচন বক্সত প্লেলিষ্টৰ লিষ্ট দিয়া থাকিব তাত গৈ পেলাই এক্সেছ কৰি চাব কিমানখিনি তাত কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅ দি ৰখা হৈছে গতিকে আপোনালোকে এইখিনি চেষ্টা কৰক কিবা যদি অসুবিধা থাকে কিবা নতুন কথা জানিব লগা থাকে কমেন্ট বক্সত কমেন্ট পিন কৰিব ওকে থ্যাংক ইউ